এইখনি গাঁও বুকুৰ আপুনি ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ কাজোন খাজোন। দুগৰাকী 7 বছৰীয়া কণমানি তেওঁলোকৰ প্ৰতিভা দেখিলে আপোনালোকে আচৰিত হৈ যাব। 7 বছৰ হ'লে কিমান সৰু হ'ব পাৰে। 7 বছৰীয়া কণমানি ইমান সুন্দৰ কণ্ঠ সঁচাকৈ মানিব লাগিব। আপোনালোকে এই গীতকেইটা একদম শেষলৈকে শুনিবচোন, আপোনালোকে মন্ত্ৰমুগ্ধ কৰিব, আপোনালোকৰ হৃদয়খন চুই যাব। ইমান সুন্দৰ কণ্ঠ। 7 বছৰ কণমানি কিমান সৰু হ'ব পাৰে। সেইটো দিনতো আমি একোৱেই কৰিব পৰা নাছিলোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে কি কৰিব নোৱাৰে। তেওঁলোকক মৰম দিব লাগিব, আশীৰ্বাদ কৰিব লাগিব, তেওঁলোকক আগুৱাই নিব লাগিব। সেইবাবে তেওঁলোকক ভিডিঅ' দিছোঁ। আপোনালোকে কোনোবাই ভাল পাইছে যদি মৰম চেনেহ কৰিব, আগলৈ আগবাঢ়ি যাবলৈ সাহস দিব, প্ৰেৰণা দিব। আৰু আপোনালোকে চাওক ভিডিঅ'টো, কিমান সুন্দৰ কণ্ঠ, মনোমোহা কণ্ঠ। ইশিতা শৰ্মা, কণমানি ইশিতা, স্বাগতম জনাইছোঁ। ৱেলকাম। থেংক ইউ। ৱেলকাম। মোৰ সৈতে উপস্থিত আছে আজিৰ কলেজৰ আনগৰাকী কণমানি জাগ্ৰত বিকাশ শিৱম। জাগ্ৰত, থেংক ইউ মেম। কেনেকুৱা লাগিছে আজি ষ্টুডিঅ'ত আহি? ভাল লাগিছে। ভাল লাগিছে। ইশিতা, ভাল লাগিছেনে? ভাল লাগিছে। ইশিতা গাঁৱকে আছে, মাইকটো লৈয়ে আছে হাতত, হয়নে? ইশিতা গান গাই বেছি ভাল লাগে নেকি? কোৱাচোন, তুমি কোন ক্লাছত পঢ়া? ক্লাছ 2। ক্লাছ 2। স্কুল গৈছাহে মাত্ৰ। প্লে গ্ৰুপত গৈছিলানে? প্লে স্কুলত গৈছিলা? তোমাৰ স্কুলখনৰ নামটো কি কোৱাচোন? ছেইণ্ট মেৰিজ গুৱাহাটী ক্লাব। ছেইণ্ট মেৰিজ গুৱাহাটী ক্লাব। আৰু জাগ্ৰত, তোমাৰ স্কুলখন ক'ত আছে? মোৰ তেজপুৰত আছে অলচেন ডাইচেন স্কুল। আচ্ছা, আৰু তুমি কোন ক্লাছত পঢ়া জাগ্ৰত? এতিয়া ক্লাছ 3। ক্লাছ 3। ক্লাছ 2 আৰু ক্লাছ 3, একেবাৰে অকণমানি দুয়োগৰাকী। ইটোৰ পিছত সিটো ধুনীয়া ধুনীয়া গীত গাব। গতিকে আজিৰ কলেজ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাওক। কণমানি দুয়োগৰাকীকে আপোনালোকে আশীৰ্বাদ দিয়ক, আপোনালোকৰ অকণমান সঁহাৰিয়ে তেওঁলোকক আগুৱাই লৈ যোৱাত সহায় কৰিব। মই প্ৰথমেই ইশিতাৰ ওচৰলৈ আহিছোঁ। ইশিতা, তুমি যে ক্লাছ 2ত পঢ়া, কেতিয়াবা গান গাইছা? ক্লাছ 1ত থকাৰ পৰা গাইছা নি? গান গাই সৰুৰে পৰাই গাইছা? তুমি তাৰমানে এতিয়া বহুত ডাঙৰ? হা, এতিয়াতো তুমি সৰুৱে হয়। এইখিনি মানৰ পৰা মানে তুমি যেতিয়া বেবী হৈ আছিলা তেতিয়াৰ পৰা গাইছা? 2 yearsৰ 2 yearsৰ পৰা গাইছা। আৰু এতিয়া তোমাৰ কিমান ইয়াৰ্ছ? 6। তাৰমানে 4 years ইশিতাই গান গাইছে। ইশিতা কিন্তু একেবাৰে নতুন নহয় দেই, এক্সপিৰিয়েঞ্চড, হয়নে? হয়নে? আমি এটা গীত শুনি লওঁ দেই, তাৰপিছত শিৱমৰ পৰা শুনিম, হয়নে? য়েছ মেম। ইশিতা যিহেতু আজি চবতকৈ সৰু, ইশিতাক ফাৰ্ষ্টতে দি লওঁ দেই। য়েছ মেম। ঠিক আছে, গোৱা। ইশিতা, কি গাবা কোৱাচোন প্ৰথমে? তোমাৰ ভাল লগা গান এটা গাবা নেকি? এইখনি গাঁও আগতে। এইখনি গাওঁ দিয়া, ধুনীয়া গান এটা গাবা। এইখনি গাঁও বুকুৰ আপুনি ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ কাজোন খাজোন। এই গাঁও নাপোন আপোন, এই গাঁও নিচে আপোন। এইখনি গাঁও বুকুৰ আপুনি ইয়াতে দেখোন নতুন সপোন কোনে তুমি চাই জুৰি
আমি গাওঁ বুকুৰ আপোন ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ কাজোন খাজোন এই গাঁও নাপোন আপোন এই গাঁও নিচে আপোন থেংক ইউ থেংক ইউ ঈশিতা ৱেলকাম ইমান ধুনীয়াকৈ যে গালা গানটো কোনে শিকাইছে তোমাক কোৱাচোন কাহ আহিছে নি দিয়া কাহি লোৱা হা কোনে শিকাইছে গানটো মোৰ পাপাই পাপাই শিকাইছে ইমান গান আছে তুমি ইমান ধুনীয়া গান আছে যে প্ৰথমেই গালা আজি মই গানেই শুনি থাকিম দেই আৰু গানৰ বাহিৰে কি কৰিব পাৰা কোৱাচোন আৰু কি কৰি ভাল লাগে ড্ৰয়িং ডেন্স ড্ৰয়িং কৰি ভাল লাগে ডান্সো কৰা তুমি আৰু মোবাইল চোৱানে মোবাইলত কাৰ্টুন নোচোৱা নেকি ভিডিঅ' নোচোৱা ভেৰি গুড গাৰ্ল আমি এইবাৰ জাগ্ৰাফ বহুত দেৰি হৈ গ'ল ন ৰৈ ৰৈ আমনি লাগি গৈছে হা ঠিক আছে জাগ্ৰাফৰ লগত কথা পাতিম এটা গীত শুনি লওঁ দেই আমাৰ অডিয়েঞ্চ ৰৈ আছে ভিউৱাৰ্ছে কৈছে আজি জাগ্ৰাফ আৰু ঈশিতাৰ পৰা অকল গান শুনিব দেই ঠিক আছে এটা গান শুনি লওঁ তাৰপিছত কথা পাতিম গোৱা কি গাবা মই খগেন মহন্ত দেৱৰ এটি গীত গাম বাপৰে খগেন মহন্তদেৱৰ এটা গীত গাবা গোৱা মা আমি শদিয়ালৈ যামে মা আমি সৎ ফুল খামে মা আমি শদিয়ালৈ যামে মা আমি সৎ ফুল খামে বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোম বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোম মা আমি শদিয়ালৈ যামে মা আমি সৎ ফুল খামে মা আমি শদিয়ালৈ যামে মা আমি সৎ ফুল খামে শদিয়ানো কেৰিং এটা বাট সৎ ফুলবোৰ
ইউ জাগ্ৰফ ৱেলকাম মেম জাগ্ৰফ ইমান টান গানটো কোনে শিকাই দিছে বাৰু এইটো মই এনে ইউটিউবৰ পৰা শিকিছোঁ ইউটিউবৰ পৰা শিকিছা বাপৰে তোমাৰ ডাঙৰ হ'লে মানে ছিংগাৰ হ'বলৈ মন হয় নাই অকণ হয় অকণ হয় আৰু এই দাদাহঁতে যে মিউজিচিয়ান দাদাহঁতে যে ইনষ্ট্ৰুমেণ্ট বজাই আছে ইনষ্ট্ৰুমেণ্ট বজাব মন নাযায় নি না মই সেইবিলাক নাজানো যে অঁ সেইবিলাক নাজানা খালি ইউটিউবৰ পৰা চাই চাই গান শিকিছা অঁ স্কুলত শিকাই নেকি অঁ শিকায় অকণ 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 শিকায় আৰু কি কি জানা কোৱাচোন ৰাইমছ গাব জানা নাই সৰুতে আছিলে পাহৰি গ'লোঁ এতিয়া পয়েম জানা মোৰ অকণ অকণ মনত আছে অকণ অকণ মনত আছে কোৱাচোন কিবা এটা গোৱা কবিতা এটাকে গোৱা এই চবৰে আধা আধা গম পাওঁ একো নহয় দুটামান লাইন গোৱাচোন আধা আধাই গোৱা মনত পৰিছেনে না সৰুতে বহুত সৰুতে খালি দুইটাই কয় সৰুতে অঁ ইমান ডাঙৰ দুইটা ল'ৰা ছোৱালী খালি সৰুতে সৰুতে কয় ঠিক আছে অকণমান পিছত মনত পৰিলে আমি শুনিম দেই অঁ অঁ আৰু তুমি এতিয়া যে গান গাবা আজি মোৰ অনুষ্ঠানত ইমান ডাঙৰ ব্যক্তি একদম স্বনাম ধন্য এজন শিল্পীৰ নাম লৈ ল'লা তুমি মই ভয়ে খাই গ'লোঁ খগেন মহন্তদেৱৰ গীত গাবা বুলি ক'লত ইমান অকণমানি ল'ৰাটোৱে আৰু কাৰ কাৰ গান গাব জানা কোৱাচোন আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত জানো ভূপেন মামাৰ গীতো জানা তাৰপিছত জয়ন্ত হাজৰিকা দেৱৰ এটি গীত জানো বাপৰে চবৰে গান শুনিম দেই আজি হ'ব অঁ এই যেতিয়া শেষ হ'ব তেতিয়াৰ পৰা অঁ এই যেতিয়া শেষ হ'ব তেতিয়া গাব ঠিক আছে এতিয়া এই আহি আছে তাৰপিছত আকৌ মোৰ হয় নেকি মই আকৌ ভাবিছিলোঁ তোমাকে কেইটামান গোৱাই লওঁ নেকি তাৰপিছত মই ঈশিতাক গোৱাম নহয় পেটাৰ্ণত কৰক বাপৰে মোকে শিকাব এতিয়া পেটাৰ্ণত কৰিব দিছে দেই ঠিক আছে আমি পেটাৰ্ণতে যাওঁ পেটাৰ্ণ অনুযায়ী আমি ঈশিতাৰ ওচৰলৈ আহিছোঁ হয়নে ঈশিতাই কাৰ কাৰ গান গাবা আজি কোৱাচোন মাইকটোত কোৱা ঈশিতা অঁ দীপেন বৰুৱাৰ গান গালোঁ অলৰেডি অঁ এতিয়া মই জোৰমলাৰ গান গাম জোৰমলয়া কোন দেশৰৈ বাতৰি বিয়া সেই মাটিৰে কুহুনা বনৰ এবাৰ লৈ কৈ যোৱা তুমি মোক কৈ যোৱা তেৰে নাম नहीं आवे सजना तोरा विवामी वे तू इश्क मेरा मुर्शद मेरा वे आइश का रंग बिच रंगिया वे कना बिच मखरा पैया वे खुद कमा में होया तेरा वे ফাগুন অহাৰ সময়তে নকুতে বাৰাহি কবানে শৰীৰ বজেন সৰগৰৰে মানিকী কথাতে ফাগুন অহাৰ সময়তে নকুতে বাৰাহি কবানে শৰীৰ বজেন মৰমেৰে মানিকী কথাতে জোৰমলয়া কোন দেশৰৈ আপোনজনীয়া সেই মাটিৰে কুহুনা বনৰ এবাৰ লৈ কৈ যোৱা তুমি মোক কৈ যোৱা নতুন আশা আনি দিব
আমাৰ এক কথাতে নতুন আশা আনি দিব নিতৌ পুৱা গধূলিতে সৰি ৰব যেন মৰমেৰে ইমান এক কথাতে অজুৰ মলয়া কোন দেশৰ বাতৰি বিয়া সেই মাটিৰে শুনাব নৈ এবাৰ লৈ গৈ যোৱা তুমি মোক লৈ যোৱা এবাৰ লৈ গৈ যোৱা তুমি মোক গৈ যোৱা থেংক ইউ থেংক ইউ ইশিতা ইমান টান গানটো যে কনষ্টুত পঢ়ে আজিৰ অনুষ্ঠান এইকাৰণেই পৃথক এইকাৰণেই সুকীয়া দুইটি শিশুৱে ইটোৰ পাছত সিটো ইমান পৃথক পৃথক ইমান টান টান ইমান কঠোৰ গীতসমূহ আজি আপোনালোকৰ সন্মুখলৈ লৈ আনিছে আজিৰ অনুষ্ঠানৰ দুইটি শিশু নিশ্চয়কৈ যিসকলৰ পেৰেণ্টছে মনত আশা পুহি ৰাখিছে যে আমাৰ সন্তানো এদিন টিভিত অনুষ্ঠান কৰক এই বয়সত এঘণ্টাৰ এটা শ্ব' এনেধৰণে অকলে লৈ যোৱাটো ইমান সহজ নহয় মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ দুইটি শিশুৱে আজি যি এটা এটা গীত আমি শুনিলোঁ ইশিতাই দুটা গীত গালে চেষ্টা যে কৰিছে সেয়াই বহুতখিনি থেংক ইউ ইশিতাই মই যে দাদাক সুধিছিলোঁ ৰাইমছ গাব জানে নেকি কিবা জানা গোৱাচোন ৰাইমছ এটা গোৱা ৰাইমছ নহয় পয়েম পয়েম জানা ঠিক আছে দিয়া পয়েম এটা গোৱা She creation by Miss Goldie's. Take a dive in the deep blue sea. Put on your gear, let's explore all the way to the ocean floor. See that snail wear wrinkles, look an oyster wearing pearls. Watch the octopus shoulder, but do not you dare to beat the shark. Look, dive on down, see what mount, motion in the ocean all around. Dive on down, see what mount, motion in the ocean all around. Thank you. ভেৰি গুড গাৰ্ল ইমান ধুনীয়া পয়েম গাইছে কণমানি কিটিয়ে অনুষ্ঠান পৰিৱেশন কৰিছে তাৰ কাৰণে কিন্তু পিতৃ মাতৃকো আমি থেংকছ দিব লাগিব কাৰণ তেওঁলোকে যে আগবঢ়াই লৈ গৈছে আগুৱাই লৈ আহিছে তেওঁলোকক এইখিনি যে সাহস দিছে তেওঁলোকক এখুব আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আচলতে পিতৃ মাতৃৰ ভূমিকা একেবাৰে গছপুলি এটা ৰোপণ কৰিলে যেতিয়া কণমানি অৱস্থাৰ পৰাই সাৰ পানী দি যেতিয়া গছত ফল ধৰালৈকে এটা দীঘলীয়া প্ৰচেছ আৰু এই কণমানিটিক পিতৃ মাতৃয়ে যে লৈ আনি এটা অনুষ্ঠান পৰিৱেশন কৰিবলৈ লৈ আহিছে সম্পূৰ্ণ 1 ঘণ্টা আজি মোৰ সৈতে পাৰ কৰিছে আমি দুইটি কণমানিৰ বিভিন্ন প্ৰতিভা আপোনালোকৰ সন্মুখলৈ দেখুৱাম আজি যে তেওঁলোকে কেৱল গীত গাব সেয়াই নহয় তেওঁলোকৰ যিখিনি কথা বতৰা চাল চলন সেইখিনিও আপোনালোকক নিশ্চয়কৈ মন্ত্ৰমুগ্ধ কৰিব জাগ্ৰৱে মোক কৈছে পেটাৰ্ণ অনুযায়ী যাবলৈ পেটাৰ্ণ হিচাপে গ'লে এবাৰ জাগ্ৰৱলৈ আহে ন Yes, ma'am. হয়নে Yes. একদম ৰেডি হৈ আছে হয়নে মই কিন্তু আৰু ব্ৰেক নিদিওঁ দেই নালাগে আৰু এতিয়া ব্ৰেক ব্ৰেক নালাগে নালাগে। মাজত দিম বাৰু অকণমান ব্ৰেক গৈ আহিব নালাগে। পাৰিবা নালাগে আৰু ব্ৰেক হৈ গ'ল আৰু এতিয়া হৈ গ'ল অঁ ঠিক আছে তেতিয়াহ'লে আৰু এতিয়া মই ৰাভা সংগীত গাম ৰাভা সংগীত গাবা আমি পিছত এটা ভূপেন মামাৰ গীত শুনিম দেই অঁ পিছততো ভূপেন মামাৰ গীত এটা আছে হয় নেকি অঁ। অঁ ৰেডি হৈয়ে আছে হৈয়ে আছে অঁ ঠিক আছে এইবাৰ ৰাভা সংগীত এটা শুনো
জাগ্ৰৱ ৱেলকাম মেম জাগ্ৰৱৰ ঘৰত কোন কোন আছে মোৰ ঘৰত ভাইটি আছে তাৰপিছত দেউতা আছে তাৰপিছত মা আছে তাৰপিছত আইতা আছে বাপৰে ভাইটি এটাও আছে অঁ সেইকাৰণে জাগ্ৰৱে কৈছে মানে মই সৰুতে কৈছিলোঁ সৰুতে শিকিছিলোঁ এই আছে সেইখিনিতে তাৰমানে এতিয়া দাদা হয়নে জাগ্ৰ এতিয়া মোৰ দাদা। ভাইটিৰ কাৰণে দাদা ঘৰত দাদাগিৰি চলে নেকি ভাইটি ইহে দাদাগিৰি চলাই সি ভাইটিয়ে অঁ ভাইটি কিমান সৰু এতিয়া 1.5 বছৰ হৈছে অকণমানি তুমি নচলাবা আকৌ দাদাগিৰি মই তাক লগাব এই ভাইটিয়ে যে দাদাগিৰি চলায় আপুনি চাই লওক এয়া কি কৰি থৈছে বাপৰে আপুনি এইখিনি দেখিলে গম পাই যাব কি সি কিমান ধুনীয়া আৰু কিমান ভাল পোৱালি ভাল পোৱালি মা আৰু পাপাই কাক বেছি মৰম কৰে এনে দুয়োটাই মৰম কৰে অঁ এই ভাইটিটো কাৰ বাৰু তোমাৰেতো ভাইটি অঁ সি দাদাগিৰি কৰিবলৈ ক'ৰ পৰা শিকিছে বাৰু দাদাকৰ পৰা শিকিছে না ঠিক আছে আমি অকণমান পিছত ভূপেন মামাৰ গীত শুনিম হ'ব অঁ এতিয়া পেটাৰ্ণলৈ আকৌ পেটাৰ্ণলৈ আহিছোঁ এইবাৰ আকৌ ইপচিতা তোমাৰ ঘৰত কোন কোন আছে মা দেউতাই আছে মা দেউতাই আছে আৰু তুমি যে এতিয়া যে ইমান ধুনীয়া ধুনীয়া গান গাইছা তোমাৰ ডাঙৰ হ'লে কি ছিংগাৰ হ'বলৈ মন অঁ হা অঁ আকৌ যে তুমি কৈছা ডান্স কৰিবও জানা ড্ৰয়িং কৰিবও জানা আৰু বেলেগ একো নোহোৱা ডক্টৰ হ'ব মন নাই আছে ডক্টৰ হ'বলৈ মন আছে অঁ ডক্টৰ মই ছিংগাৰ হ'ম ডক্টৰো হ'বা ছিংগাৰো হ'বা আৰু ছিংগাৰ হ'লে কাৰ নিচিনা ছিংগাৰ হ'বলৈ মন কোৱাচোন কাৰ কাৰ গান ভাল লাগে চিনি পোৱা নে তুমি কোৱাচোন কাক কাক চিনি পোৱা ভূপেন হাজৰিকা ভূপেন হাজৰিকা আৰু মনত পৰিলে ক'বা ন মনত পৰিলে ভূপেন হাজৰিকাই হয় ভূপেন হাজৰিকাই হয় ফেভৰেট তোমাৰ জুবিন মামাক ভাল নালাগে নি হা? জুবিন গাৰ্গক ভাল নালাগে নি ভাল লাগে অংগৰাগ পাপন মহন্তক বেয়া লাগে নি ভাল লাগে জুবিন গাৰ্গৰ গান গাব জানা নি জানো জানা আৰু পাপন মামাৰ গীত গাব জানানে অংগৰাগ পাপন মহন্তৰ নাজানা জুবিন গাৰ্গৰ জানা কোনটো জানা কোৱাচোন মোৰ মিনতি মোৰ মিনতি বাপৰে বাপ ইমান টান টান গান গায় অ' এই পোৱালি দুইটাই মোকো শিকাই থৈ যাবাচোন আজি অকণমান গান গাবলৈ দেই এতিয়া কি ৰেডি কৰি আনিছিলা কোৱা তুমি কি সাজু কৰি আনিছা এতিয়া কি গাবা মোৰ মিনতি মোৰ মিনতি গাবা দেখিছা মই গম পাই গ'লো হয় ঠিক আছে মোৰ মিনতি গোৱা মোৰ মিনতি তৰা হৈ যদি তোমাৰ ৰখা চকুৰ মোৰ মিনতি তৰা হৈ যদি তোমাৰ ৰখা চকুৰ মোৰে গান যদি ফুৰ হয় মোৰে গান যদি ফুৰ হয় তোমাৰ মনত ৰ'ব মোৰ মিনতি তৰা হৈ যদি তোমাৰ আশা চুব মোৰে গান যদি সুৰ হয় মোৰে সুৰ যদি ঝুম হয় মোৰ গান যদি সুৰ হয় মোৰে সুৰ যদি ঝুম হয় সেইজনে শুনা জনালি মায়াৰে সৰু সৰু নাৰে সেইজনে শুনা জনালি মায়াৰে সৰু সৰু নাৰে মনে মনে কয় তোমাৰ মনত ৰ'ব মোৰ মিনতি তৰা হৈ যদি তোমাৰ আশা চুব মোৰ মিনতি তৰা হৈ
ৱেলকাম আজি গাটো বেয়া নেকি কাহি আছা যে বেয়া টোপনি লাগি আছে ন হা ইপচিতা কেইটা বজাত উঠে স্কুল যাবলৈ 5টা বজাতে উঠা আৰু ৰাতি কেইটা বজাত শুৱা ৰাতি 9টা 9টাতে শুই যোৱা ভেৰি গুড গাৰ্ল আৰু ইপচিতাই কি খাই ভাল পায় টিফিনত কি লৈ যায় টিফিনত ফ্ৰুটছ লৈ যোৱা মাইকটো ওচৰত লৈ পেলাই কোৱা ফ্ৰুটছ চবতকৈ বেছি কি খাই ভাল পোৱা কোৱাচোন চবতকৈ বেছি মই ফ্ৰুটছে খাই ভাল পাওঁ চকলেট খাই বেয়া পোৱা নেকি বেয়া পাওঁ মই বেয়া পোৱা দাঁতবোৰ বেয়া হৈ যাব ন আৰু মায়ে বনোৱা বস্তু কি খাই ভাল লাগে আটাইতকৈ বেছি তোমাৰ ফেভৰেট বস্তু মায়ে বনাই দিয়ে নে বনাই দিয়ে অঁ কোৱাচোন কি খাই ভাল পোৱা মেগী খাই ভাল পোৱা নাই ভাল নোপোৱা চাওমিন খাই ম'ম' খাই ভাল নোপোৱা কি খাই ভাল পোৱা মই ফ্ৰুটছে খাই ভাল পাওঁ ফ্ৰুটছে পাইনাপলে খাই থাকা নেকি খালি তুমি পাইনাপল মোৰ মায়ে ভাল পায় মায়ে ভাল পায় সেইকাৰণে মায়ে পাইনাপল কাটি কাটি দি থাকে হয় নাই তোমাক ঠিক আছে জাগ্ৰফ কোৱা তোমাৰ ফেভৰেট ডিছ কি মোৰ এনে ফেভৰেট ডিছ KFC চিকেন বাপৰে সেইকাৰণে KFC টাইপ হৈ গৈছে জাগ্ৰফ KFC খাই খাই হা মই এনে কম খাওঁ পিজ্জা খাই বেয়া পোৱা পিজ্জাটো মোৰ ফেভৰেট ডিছ ফেভৰেট KFCও ফেভৰেট পিজ্জাও ফেভৰেট মানে প্ৰথম আৰু লিষ্টখন এতিয়া দীঘল হৈ গৈ থাকিব হয় না জাগ্ৰফৰ ফেভৰেট প্ৰথম মোৰ KFC তাৰপিছত ডমিন'জৰ পিজ্জা ডমিন'জৰ পিজ্জা তাৰপিছত বাৰ্গাৰ তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাইজ বাপৰে আৰু তাৰপিছত চকলেটছ পাপাক কোৱা এখন ডমিন'জ পিজ্জা নহ'লে KFC এখন খুলি দিবলৈ হা গোটেইকেইটা বস্তুৱে যদি বাৰ্গাৰ KFC ফ্ৰেঞ্চ ফ্ৰাইজ একেখনতে পাই যাব তেতিয়া ঘৰতে বহি বহি খাই থাকিব পাৰিবা নহ'লে মাক ক'বা যে ঘৰতে প্ৰিপেয়াৰ কৰি দিবা নহয় মায়েতো ভাল খানা বনায় নে ভাল খানা বনায় অঁ কোৱাচোন মায়ে আটাইতকৈ বেছি কি বনায় আটাইতকৈ বেছি তুমি ভাল পোৱা ডিছ কি বনায় মোৰ ভাল পোৱা ডিছ এগছ বনায় য়েছ এগ কি বনায় অমলেট বনায় অমলেট বনায় টোষ্ট বনায় তাৰপিছত এগ দিয়ে বহুতখিনি বস্তু এগ স্পেচিয়েল মায়ে অকল এগ স্পেচিয়েল ডিছ বনায় ন তোমাৰ কাৰণে য়েছ স্কুলতো এগে নিওঁ স্কুলতো এগ লৈ যোৱা অঁ ভুজিয়া অকল এগে খাই থাকা য়েছ আৰু চান্স পালে KFC আৰু বাৰ্গাৰ ন ফ্ৰেঞ্চ ফ্ৰাইজ য়েছ ঠিক আছে আমি এটা বিৰতি লৈ যাওঁ হা তোমাকো এটা ব্ৰেক দিওঁ এতিয়া মোক ব্ৰেক নালাগে এতিয়া মই এতিয়া গান যাম ব্ৰেক দিমেই মই ব্ৰেক জোৰ কৰি দিম মই হ'ব নহ'ব গানে গাব ঠিক আছে তুমি অলপ প্ৰিপেয়াৰ কৰি লওঁ আমি এটা বিৰতি লৈ গৈ লওঁ এটা চাব বাণিজ্যিক বিৰতি লৈছোঁ কলেজ কৰিছোঁ আজিৰ কলেজ চাই আপোনালোকে নিশ্চয় ভাল পাইছে কাৰণ ময়ো খুব এনজয় কৰিছোঁ দুইটি শিশুৰ লগত খুব ধুনীয়া ধুনীয়া তেওঁলোকে গীত গাইছে খুব টান কঠিন গীত গাবলৈ চেষ্টা কৰিছে ভুলে শুদ্ধই আৰু সম্পূৰ্ণ 1 ঘণ্টা তেওঁলোকে মোৰ সৈতে বিভিন্ন কথা পাতিছে তেওঁলোকৰ মনৰ কথা পাতিছোঁ আৰু তেওঁলোকৰ শৈশৱৰ এই সোণালী সময়খিনিৰ কথা আমি আজি ৰোমন্থন কৰিছোঁ আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ এই বিশেষ সময়খিনিত জাগ্ৰফ তুমি খেলি ভাল পোৱা নে অঁ ভাল পাওঁ কি খেলা কোৱাচোন মই ক্ৰিকেট খেলোঁ ফুটবল খেলোঁ তাৰপিছত আৰু বহুত খেল আছে বেডমিণ্টন খেলোঁ তাৰপিছত চব খেলিব জানা অঁ গান গাবও জানা অঁ আৰু খানা বনাব জানা এটা সৰু ৰেচিপি এটা জানো কি জানা ৱাও কোৱাচোন প্ৰথম থিনা বিস্কুট 2খন ল'ব লাগে তাৰপিছত অকণ জেম ল'ব লাগে তাৰপিছত অকণ লগাই পেলাই চেনি অকণ দি পেলাই মিলাই দিব লাগে অৰিঅ' বিস্কুট হৈ গ'ল বাপৰে বাপ এইটো ৰেচিপি কিন্তু মই এইটো ৰেচিপি কিন্তু টিভিত একদম ক'লোঁ আমাৰ অনুষ্ঠানৰ জৰিয়তে জাগ্ৰৱে দিয়া ৰেচিপিটো এবাৰ ট্ৰাই কৰক আপুনি একদম অৰিঅ' ফ্লেভাৰ পাব ন অৰিঅ' বিস্কিট ফ্লেভাৰ হয় নাই না অৰিঅ'ৰ কাৰণে এটা অৰিঅ' বিস্কুট লাগিব অঁ এইটো মানে হেৰি হ'ব এইটো কি বিস্কিট তুমি লেয়াৰ বনাইছা মেৰিগ'ল্ড অঁ য়েছ মেৰিগ'ল্ড অঁ মেৰিগ'ল্ড বিস্কুটটো আপোনালোকে অৰিঅ' নিচিনা খাব পাব হয় নাই ভিতৰত জেম দি ঠিক আছে জাগ্ৰৱে আৰু ভাইটিৰ লগত কি খেল খেলে ঘৰত সেয়াও আমি কথা পাতি যাম পেটাৰ্ণ অনুযায়ী এতিয়া মই ইপচিতাৰ ওচৰলৈ আহিছোঁ দেই অঁ ঠিক আছে ইপচিতা তুমি খেলি ভাল পোৱা মেকআপ কৰি ভাল পোৱা নেকি বাৰু মেকআপ কৰি ভাল নোপোৱা মেকআপ কৰিলে গালটো বেয়া হৈ যাব মেকআপ কৰিলে কি হৈ যাব গানটো বেয়া হৈ যাব অঁ গালটো আচ্ছা এতিয়া যে আইলাইনাৰ লগাই আহিছা কোনে লগাই দিলে মোৰ মা তোমাৰ মায়ে তোমাক ধুনীয়াকৈ উলিয়াই দিছে চুলিকেইডাল বান্ধি দিছে হয়নে হেয়াৰ ষ্টাইলটো তোমাৰ এইটো তোমাৰ ফেভৰেট হেয়াৰ ষ্টাইল নেকি হয় এনেকৈ ভাল পোৱা স্কুললৈ এনেকৈ যোৱা স্কুলত এনেকুৱাই থাকিব লাগে আৰু আজি যে দুইটাই যে ৰেড পিন্ধি আহিলা মিলাই লৈছিলা নেকি মিলি গ'ল না মেম
অঁ মই তেজপুৰৰ পৰা আহিছোঁ, এই গুৱাহাটীৰ পৰা মিলি আহিছোঁ। গ'ল হয় নাই বা দেখিছা ইপচিতা দাদাই ভাল গান গাইছেনে গাইছে জাগ্ৰহ ইপচিতা দেখিছা কিমান ধুনীয়া গান গাইছে তোমাতকৈও সৰু হয়নে য়েছ মেম। ঠিক আছে ইপচিতা এইবাৰ গান এটাকে শুনি লওঁ নি তোমাৰ কাহো আহি আছে নহয় পাৰিবানে পাৰিবা दिल के टुकड़े टुकड़े करके मुस्कुराते चल दिए दिल के टुकड़े टुकड़े करके मुस्कुराते चल दिए संडे भी होगा तारे भी होंगे फूल समन में प्यार भी होंगे लेकिन हमारा दिल ना लगेगा भीगेगी जब जब रात सुहानी आग लगाएगी तुम सतानी प्यार तू ही बता कोई कैसे जीगा दिल की मारों को दिल की माली तो कर लगा के चल दिए दिल के टुकड़े टुकड़े करके मुस्कुराते चल दिए दिल के टुकड़े टुकड़े करके मुस्कुराते चल दिए थैंक यू থেংক ইউ ইপচিতা এটা আমি শেষত বিহু শুনিম দেই হ'ব বিহু শুনিম দেই একেবাৰে শেষত অঁ জাগ্ৰহ আৰু দুটা গান শুনিবলৈ আছেই কিন্তু য়েছ মেম গম পাইছোঁ। আমনি লাগিছে নি বাৰু নাই লাগা হা এই গান শুনি আছোঁ ভাল লাগি আছে আকৌ। বাহ, নিজৰ গান শুনি আছোঁ আনৰ গান শুনি আছোঁ। সেইকাৰণে ভাল লাগি আছে অঁ হা ইমান অকণমানি টিকলি তাই ইমান টান টান গানবোৰ যে লিৰিক্স মনত ৰৈছে সেইটোৱে ডাঙৰ কথা অকণমান চেষ্টা কৰিছে তেওঁলোকে গাবলৈ দুয়োগৰাকীয়ে আজি দুইটি কণমানি আমাৰ অনুষ্ঠানৰ বিশেষ অতিথি আমি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰিছোঁ প্ৰত্যেক দিনাই আমাৰ কলেজত বিভিন্ন প্ৰতিভা সম্পন্ন প্ৰতিশ্ৰুতি সম্পন্ন বা যিসকলৰ সুপ্ত প্ৰতিভা থাকে তেওঁলোক আমাৰ কলেজৰ অতিথি হয় কিন্তু আজি দুইটি শিশুৱে অকণমান পৃথক জাগ্ৰহ তুমি এটা ৰেচিপি দিলা আৰু এটা ৰেচিপি দি যাবাচোন শেষত আৰু দেই এটা ৰেচিপি এতিয়াই কৰিব পাৰি অঁ মই পাহৰি আছোঁ আমাৰ ইভিএছত আছিলে। তুমি মনত পেলাই থাকা গানো গাই থাকা হ'ব এতিয়া কাৰ গান গাবা কোৱাচোন ভূপেন বৰ্মাৰ গান এটাই শুনো অঁ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত গাম।
আমি চাওঁতে অনুষ্ঠান শেষলৈ আহিছোঁ আমি কথা বহুত পাতিলোঁ পয়েম শুনালে ইপচিতাই ডাঙৰ হ'লে কি কৰিব সেয়া শুনালে ইপচিতাই কি খাই ভাল পায় সেয়া শুনালে হয়নে এবাৰ আৰু বিহু এটাহে শুনিবলৈ থাকিলে শেষত আমি বিহু এটা শুনো নি পাৰিবানে অকণমান গোৱাচোন বিহু এফাকি বিহুকে গোৱা ইপচিতা অতি কৈছে নিহৰ মৰবাৰে মহৰা ঐ তাত কৈছে নে লৈ মাকো ঐ তাতে কৈছে নিহৰ বগৰ ঐ নেপাতি কেনে কৈ থাকো মজা তোক দেখি মুৰ্গা কেনেবা লাগে বিহুৰে তলিতে নাচো লাগে মোৰ চেনা তেনেকৈ নাচাবি বৰ মৰম লাগাকৈ তোক দেখি মুৰ্গা কেনেবা লাগে বিহুৰে তলিতে নাচো লাগে বগাই চিনেমাৰ ফুল আনিছো চিনেমা কপাতে ফুলি দিম বুজি মাৰ ফাঁকি দি চিনেমাৰ বিহুলৈ আনিলি মাৰ ফাঁকি দি চিনেমাৰ বিহুলৈ আনিলি চিনেমাৰ চেৰেকি আনুলি থুলি মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ টেকা নহয় টিলিঙা ধৰা কঁকালত আহি বাউনি জালত মন হীৰা দৈ আহি বাউমুৰিয়ামাত জানৈ আকাশৰ ধুনীয়া জানৈ তৰাৰে জিলিকা জানৈ মৰণে সৰগৰ জানৈ নিমৰ মেনকা জানৈ দূৰণিতে জানৈ তুমি থকা জানৈ সপোন থয় জানৈ আমাৰ দেখা জানৈ পিটি ডিমা ফুটিল পিটি পুৰণি জীৱন আহিব থেংক ইউ আপৰে ইপচিতা থেংক ইউ দেই ইপচিতাই যে ইমানকেইটা বিহু গাই দিব মই ভাবাও নাই আৰু শেষত যে পিৰিতি গাইছে মই ভাবিছোঁ ইপচিতাই শেষ কৰিহে এৰিব ইমান ধুনীয়া বিহু গাব জানা তুমি এই ক্লাছ 2তে আৰু ঢেৰ গান জানিব লাগিব দেই পিছলৈ আমি আৰু ধুনীয়া গীত শুনিম জাগ্ৰত শেষ কৰিম যিহেতু এটা তোমাৰ পৰা গীত শুনি এতিয়াতো পিছেহে গালা কিন্তু দেই আগে নেগালা হয় এতিয়া এটা গান শুনো তেতিয়াহ'লে আগে তোমাৰ মই এতিয়া জয়ন্ত হাজৰিকা দেৱৰ এটি গীত গাম কোনটো গাবা কোৱাচোন জয়ন্ত হাজৰিকা দেৱৰ গধূলি আহিম ইমান ধুনীয়া গান মোৰো বৰ ভাল লাগে আৰু এটা গান আছে ছটা গান হ'ব এতিয়া আৰু এটা গাবাই এতিয়া যে সময় নাই মই শেষ কৰিব লাগিব অনুষ্ঠান আধাই গাই দিম দিয়ক এইটো গাই লোৱাচোন বাৰু দেই
লাগিল বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল ৰিণিকি ৰিণিকি তোমাৰে মাতি দূৰণি কৰকি ৰাতিৰে বাহিৰে শুনা যেন লাগিল ৰিণিকি ৰিণিকি তোমাৰে মাতি দূৰণি কৰকি ৰাতিৰে বাহিৰে শুনা যেন লাগিল মনৰে লিহিৰি বনৰে সুহুৰি তোমাকে ধিয়াই দুকচীয়া কচি উৰাজে মাৰিল গধূলি আহিল তৰা জিলিকিল এন্ধানি নিয়ৰৰ গধূলি গোপালে অজলি উঠিল অজলি উঠিল অজলি উঠিল ধন্যবাদ থেংক ইউ জাগ্ৰভ ইপচিতা থেংক ইউ ছ' মাছ 1 ঘণ্টা সময় শেষ হ'ল পটককৈ গ'ল ন সময়টো আৰু এটা গান থাকিয়ে গ'ল ঠিক আছে পিছত আকৌ শুনিম দেই জাগ্ৰভ তোমাৰ খং উঠেনে জাগ্ৰভৰ না খং আজিকালি নুঠে অঁ আগতে ক্লাছ সৰু থাকোঁতে উঠিছিলে ন এতিয়া ডেকা হৈ গ'লা যে হয়নে জাগ্ৰভক আটাইতকৈ বেছি কোনে মৰম কৰে মায়ে কৰে নে পাপাই কৰে দুটাই কৰে দুয়োটাই আৰু ইপচিতাক মোৰ মা আৰু পাপাই কৰে যিকোনো এটাই বেছিকৈ কৰে নেকি নহয় মোৰ মা আৰু পাপাই মা আৰু পাপাই আৰু কোনো নাই বাকী তাত নাথাকিলে কোনো হা দুইটা সমানে কৰে জাগ্ৰভকো এতিয়া যে টিভিত চাই আছে হয়নে এনে খালি দেউতাই 10% অকণ ওপৰত যায় 10% ওপৰত যায় ৰ'বা আজি মায়ে তোমাক এগ বনাই খুৱাব ৰ'বা হা ৰ'বা না জেঠাই আছে না আৰু আইতাও আছে অ' মায়ে নিদিলে জেঠাই আৰু আইতাই দিব জেঠাই নে ইয়াত থাকে আৰু আইতাক দিব অ' অপশ্যন থৈ দিছা অঁ আছে ঠিক আছে আজি ৰ'বা দিব তোমাক অনুষ্ঠান শেষ হোৱাৰ পিছত এগো নহ'ব টিফিনো নহ'ব একোৱেই নহ'ব আইতাই দিব না চিন্তা কৰিব নালাগে আইতাই দিব ঠিক আছে এদিন আইতাকো লৈ আহিবাচোন অনুষ্ঠানলৈ আছে ইয়াতে হয় নি এই শেষ হোৱাৰ পিছত চিনাকি কৰি দিবা মোক দেই ঠিক আছে